ডিগবৈত গুলীচালনাৰ ঘটনা অঞ্চল জুৰি চাঞ্চল্য ডিগবৈত পাণবাৰীৰ ৰিজাৰ্ভৰ সমীপতে প্ৰথমে ডিগবৈত ভিডিপিয়ে তালাচী চলাইছিল বলেৰো বাহনখনত তাৰ পিছতে হঠাৎ সন্মুখৰ ফালৰ পৰা অহা AS23R 9270 বাহনখনৰ পৰা চাৰিজন যুৱক নামি গৈ আক্ৰমণ গৰু কঢ়িয়াই অনা বাহন এখনৰ ওপৰত মই এখন বলেৰো পিকআপ লৈ গৰু নিবলৈ আপোনাৰ বৰডুমচা বজাৰৰ পৰা আহিছিলোঁ বজাৰৰ পৰা গৰু লোড দিলোঁ মোৰ ঘৰ যোৰহাটত শিৱসাগৰৰ অমৰজ্যোতি কলিতাৰ মানে গৰু তেওঁ বজাৰত কিনিছিলে তেওঁ গৰুখিনি লৈ মই আহি আছিলোঁ গৰু টোটেল 11টা আছিলে মই ৰাজমাই বজাৰলৈ সম্পূৰ্ণ নথিপত্ৰ আছে মোৰ বজাৰৰ ৰচিদ গাঁওবুঢ়াৰ কাগজ গোটেইখিনি আছে তাৰপিছত মই আপোনাৰ পেঙেৰি পাৰ হৈ আপোনাৰ ডিগবৈ সোমাইছোঁ তেনেকুৱাতে এটা দুৰ্বৃত্ত দলে আহিলে দুৰ্বৃত্ত দল আহি তেওঁলোকৰ লগত মানে ভিডিপি পাৰ্টিখিনিও আছিলে তেওঁলোকে ৰখালে আমাৰ ভিডিপি পাৰ্টিখিনি ৰখোৱা বুলি ৰখালোঁ সেই দুৰ্বৃত্ত দলটোৱে দা কুঠাৰ লৈ আমাক মানে আক্ৰমণ কৰে আৰু মোৰ গাড়ীত প্ৰায় 1.5 লাখ মান টকা আছিলে সেইখিনি লুটপাট কৰে আৰু গাড়ী ভাঙে গাড়ীখন গোটেই অনিষ্ট কৰি পেলালে আৰু আমাক গাড়ীটা 4টা চকাতে মানে কিবা দাও লিখীয়া জোঙা অস্ত্ৰ লৈ আহিছে তেওঁলোকে চকাত মাৰি চকাকেইটা ব্ৰাছ কৰি দিছে আৰু গ্লাছখন সম্পূৰ্ণভাৱে ভাঙি পেলাইছে আৰু সাইডৰ গ্লাছবিলাকো ভাঙি পেলালে আৰু কোনো কথা পতা নাই তেওঁলোকে আকৌ পলাই গুচি গ'ল তাৰ পিছতে ডিগবৈ আৰক্ষীৰ বাহিনীলৈও লক্ষ্য কৰি কেটেবাৰে শিলগুটি আৰু মাৰ্বল নিক্ষেপ দুৰ্বৃত্তৰ বাহনে আৰক্ষীৰ বাহনত খুন্দা মাৰি পলাই যাওঁতে ডিগবৈ আৰক্ষী থানাৰ আৰক্ষী বিষয়াই খেদি দুৰ্বৃত্তৰ বাহনলৈ লক্ষ্য কৰি 2 ৰাউণ্ড গুলী চলায় অৱশ্যে বাহনত থকা 2জন লোক পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে ৰফিকুল আলী নামৰ এজন দুৰ্বৃত্তক আটক কৰিছে বৰ্তমান আৰক্ষীৰ জিম্মাত থকা দুৰ্বৃত্তটোক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে কৰিলো মই নিচাত গুচি আহিলো ক'ত ড্ৰিংকছ কৰিছিলা টাউনতে কৰিলো মই কোন টাউনত ডিব্ৰুগড়ত ডিব্ৰুগড়ত কৰিলো মোক লৈ আহিলে এনেকৈ গমেই নাপাওঁ মই শুই থাকিলোঁ গাড়ীত তহঁতে ক'লৈ গৈছিলা ক'লে ক'ত আহিলে ক'ত নাহিলে মই গমেই নাপাওঁ মই একো গমেই নাপাওঁ মই বাহনখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে বাহনখনত থকা লোককেইজন চোৰাং গৰুৰ ব্যৱসায়ৰ লগত জড়িত থকা বুলি সন্দেহ আৰক্ষীৰ আমি যেতিয়া সোধপোছ কৰি আছিলোঁ তেতিয়া হঠাৎ এখন গাড়ী আহিছিলে মানে সেই গাড়ীখন মানে আমাৰ অলপ ছাছপেক্ট হ'ল কাৰণ তেওঁলোক আমাক পুলিচক দেখি মানে অলপ স্পীডটো দিলে তেতিয়া মানে আমাৰ ছাৰে অফিচাৰে তেতিয়া গাড়ীখন পিছা কৰিলে তাৰপিছত সিহঁতক বহুতবাৰ মানে পিছা কৰি মানে অভাৰটেক কৰিলে তথাপি সিহঁত ৰখা নাছিলে মানে হয় সিহঁত খুন্দা মাৰিছে প্লাছ আৰু যিমানবাৰ কৈছোঁ মানে হাক দিছোঁ মানে গাড়ীখন ৰখা বুলি কৈছে তথাপিও নৰখিলে মানে গাড়ীখন তেতিয়া মানে বাধ্য হৈ ছাৰে মানে তেনেকুৱা কৰিবলগীয়া হ'ল আৰু গাড়ীখন যিহেতু দেখিছোঁ আমি গাড়ীখনৰ মানে টোটেলি যিমানখিনি চোৰৰ বস্তুৰ কাৰণে যিমানখিনি বস্তু লাগে যেনে ধৰ ৰছীৰ পৰা আপোনাৰ বাদলি গুটি সেইবোৰ গোটেইখিনি মানে তাত কেতিয়াবা গোটেইখিনি আছিলে মানে তাতে আমাৰ যিমানখিনি ছাছপেক্ট হৈছিলে সেইটো সঁচাই ওলালে আৰু তেখেতক ধৰা হৈছে আৰু তাৰে 2জন আছে ন 3জন পলাইছে এজনক ধৰিলোঁ আমি সেইখিনি গুলি ফুটা মানে তেনেকৈতো বাধ্যত মানে সেইটো কৰিব লগা হ'ল যিহেতু গাড়ী ৰখাবলগীয়া হ'ল সিহঁতক 3বাৰ 4বাৰ মই ইতিমধ্যে কৈছোঁ 3বাৰ 4বাৰ মানে আমি অভাৰটেক কৰিছিলোঁ কিন্তু ষ্টিল সিহঁতে ৰখা নাছিলে পলাব চেষ্টা কৰি আছিলে মানে আৰু গোটেইখিনিতো মানে 4জন আছিলে চাগে সিহঁতে পলালে এজনক ধৰিলোঁ সেইটো কৰাৰ কাৰণে আমি মানে ইমানখিনি সক্ষম হ'লোঁ মানে আজি ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট DA365